কৈছে নেকি এইটো আমাৰ সহনশীলতা কিন্তু আমাৰ সহনশীলতাটো আপোনালোকে আমাক দুৰ্বলতা বুলি নাভাবিব আমাৰ সৰলতাটো আপোনালোকে দুৰ্বলতা বুলি নাভাবিব আপোনালোকে যে ইয়াত বেপাৰ কৰি আছে কেলে বেপাৰ কৰি থাকিব পাৰিছে জানে অসমীয়া মানুহ অতিথি পৰায়ণ অসমীয়া মানুহ সহজ অসমীয়া মানুহ সৰল সেইকাৰণে পাৰিছে কিন্তু আমাৰ সৰলতাটোক আপোনালোকে আমি ভয়াটো বুলি নাভাবিব এতিয়া ৰলস্কে কোটা কৰি আছে কালি মোৰ এগেইনষ্টত এজন মানুহে গুৱাহাটীত কেছ দিলে তেওঁ আপোনালোকে দুটা পিএছও দি দিলে এতিয়া মোৰ এগেইনষ্টত যে কেছবোৰ দি আছে মোৰ পিএছও কেইটা ক'ত আইনখন সকলোকে সমান হ'ব লাগিব আপোনালোকে বহিৰাগত মানুহ এটাক ধমকি ল'বৰ কাৰণে দুটা পিএছও দি দিলে মোক সব জেগাৰ পৰা মাৰিম কেছ দি আছে আপোনালোকে মোৰ পিএছও কেইটা নাই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ মোকো নিৰাপত্তা দিব লাগিব আপোনালোকে যদি ৰাজস্থানৰ মানুহজনক নিৰাপত্তা দিছে আৰে মোক নিৰাপত্তা লাগিব মোৰ অধিকাৰ হয় এইটো আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰো মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে এফআইআৰ দিওঁ মোক ৰাজস্থান চৰকাৰে দুটা পিএছও দিব পঠিয়াব নেকি স্বাভিমান ৰাখক ৰাজনীতি সম্পদকে ডাঙৰ বস্তু নহয় আমাৰ সমাজ ডাঙৰ বস্তু জাতি ডাঙৰ বস্তু ৰাজনীতি বহুত তলৰ বস্তু ৰাজনীতিতকে জাতি ডাঙৰ আৰু জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহব আৰু এতিয়া জিপি সিং ডাঙৰীয়ালেও প্ৰশ্ন আছে যে আমাৰ নিৰাপত্তাটো কি হ'ব আৰু তেনে এতিয়া দেখোন সব যদি অসমীয়া মানে মোৰ এগেইনষ্টত কেছ দি দুটা পিএছও পাই থাকে অসমত আমাৰ নিৰাপত্তা দিবলৈ শুনিছে নাই এতিয়া সেইকাৰণে মই কৈছো আপোনালোকে কেবিনেটৰ সিদ্ধান্ত লওক যে আমাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাটি সেভ কৰিব লাগিব উজনি অসমৰ মাটিখিনিৰ ওপৰত আপোনালোকে এখন আইন আনক আৰু যদি হিমন্ত বিশ্ব শৰ্মাৰ লগতো আমি আলোচনাত বহিবলগীয়া হয় আমি আলোচনাত বহিম কিন্তু মই পুনৰ কৈছো আপুনি এজন জনজাতীয় মানুহ আপুনি অসমৰ থলগিৰি মানুহ ময়ূৰ বৰগোহাঁই সদৌ অসম তাইৰ ছাত্ৰ সন্থাৰ পৰা গৈ আজি ৰাজনীতিৰ এক উচ্চ আসনত আছে কিন্তু আপোনালোক সকলো থলুৱা খিলঞ্জীয়া মানুহ আৰু এই খিলঞ্জীয়া মানুহখিনি সুৰক্ষা দিয়াৰ দায়িত্ব যেতিয়াই আপোনালোক ক্ষমতাত আছে আপোনালোকে ক্ষমতাৰ সৎ ব্যৱহাৰ কৰক আৰু খিলঞ্জীয়া মানুহক অধিকাৰ দিয়ক বহুতো দল সংগঠন আছে তেওঁলোকৰ ক'বলগীয়া আছে মই এইখিনি কথাকে ক'লো তলিলে দেশ মৰিলে স্বৰ্গ হ'ব পাৰো দুখীয়া আমি কাৰো গোলাম নহয় আকুকাৰী অধিকাৰটো ৰাখিব সাগৰৰ মানুহৰ নিয়ম নহয় আৰু এইবাৰ অধিকাৰ কাঢ়িঅনাৰ সংগ্ৰাম হ'ব আৰু যিখিনি অনা অসমীয়া মানুহ ইয়াত আছে আজি আপোনালোকে ৰাজহুৱাভাৱে আমাক ক্ষমা খুজিব লাগিব ধন্যবাদ জয় অসম